আমাৰ দিনত তেতিয়া আৰু হেৰি নাছিলে অংকুৰ চংকুৰ কোনো কথা নাছিলে ক্লাছ 1ত নাম লগাই দিলে তাতে পঢ়িলোঁ IAS অফিচাৰ বা ACS অফিচাৰ হ'ব মই মোৰ তেতিয়া মোৰ মনলৈ নাছিলে বা মই বৰ বিশেষ জনাও নাছিলোঁ মোৰ মন আছিলে ডাক্তৰ হ'ব মেট্ৰিকত মই 2nd ডিভিজন পালোঁ আৰু মেট্ৰিকত 2nd ডিভিজন পোৱাৰ বাবে কটন কলেজত মই চিট নেপালোঁ মোক কটনত পঢ়া বুলি ভাবে মোৰ মায়াপুৰী সপোনপুৰী কটন কলেজ গীতটোৰ বাবে কিন্তু সেই গীতটো মই কটন কলেজত পঢ়িবলৈ নোপোৱাৰ দুখতহে এই গীতটো মই গাইছিলোঁ বা ডাক্তৰ হ'বলৈ নোপোৱাৰ মূল কাৰণটো আছিলে এইটো যে 2nd ডিভিজন তেতিয়া পাওঁতে আৰু কৈ দিয়ে আৰু যে তোৰ নহ'ব আৰু তোৰ নহ'ব মানে তই আৰ্টছ পঢ় বা তই কমাৰ্চ পঢ় দিল্লী ইউনিভাৰ্চিটিলৈ যেতিয়া যাওঁ তেতিয়া আমি IASৰ কথাটো শুনিছিলোঁ আৰু তেতিয়া অসম অসামৰিক সেৱাৰ পৰীক্ষা দি পেলাই আমি তাত উত্তীৰ্ণ হৈছিলোঁ গ্ৰেজুৱেশ্যনৰ পিছত এজন মানুহে যদিহে তেওঁৰ নেচাৰেল ইণ্টেলিজেন্সটোক বা বৰ্ণ ইণ্টেলিজেন্সটোক যদিহে ছিগনিফাই কৰিব পাৰে তেতিয়াহ'লে তেওঁ সেই দিশত গ'লে নিশ্চয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় গতিকে ছাৰ মই জানিব বিচাৰিম যে আপুনি এজন পাব্লিক ফিগাৰ হ'বৰ কাৰণে বা IAS বিভাগৰ বিষয়া হ'বৰ কাৰণে এই সপোনটো আপুনি সৰুতেই দেখিছিলেনে সপোনটো একেবাৰে সৰুতে দেখা বুলি ক'লে কিন্তু ভুল হ'ব কিয়নে আমাৰ দিনত অকণমান এনেকুৱা আছিলে ধৰি লওক আমি বিভ্ৰান্ত হৈ আছিলোঁ আৰু মোৰ বিদ্যা আৰম্ভ যদিও কেইমাহমানৰ বাবে যোৰহাটত হয় কিন্তু দেউতা চাকৰি সূত্ৰে যিহেতুকে অৰুণাচলত আছিলে অৰুণাচলৰ একেবাৰে এখন তেতিয়াৰ দিনত ভিতৰুৱা জেগা দাপৰিজো নামৰ জেগাটুকুৰাত দেউতা তাত চাকৰি সূত্ৰে তাতে আছিলে সেইকাৰণে আমি যেতিয়া যাওঁ তাত নতুনকৈ ধৰি লওক তাত একেবাৰে নতুন পৰিৱেশ তাত ঘৰৰ সেই একেবাৰে মৰমৰ সেই পৰিৱেশটোত অকল মা দেউতা আৰু ককা আইতা গোটেইবোৰ চব আছিলে অৰুণাচললৈ আহিলোঁ অৰুণাচললৈ আহি পেলাই এখন স্কুলত পঢ়িছিলোঁ য'ত মানে দেউতা মা দুই শিক্ষক আছিলে তাৰে গভৰ্ণমেণ্ট স্কুলখনত পঢ়িছিলোঁ ক্লাছ 1ত তাত আমাৰ দিনত তেতিয়া আৰু হেৰি নাছিলে অংকুৰ চংকুৰ কোনো কথা নাছিলে ক্লাছ 1ত নাম লগাই দিলে তাতে পঢ়িলোঁ এতিয়াও মোৰ মনত আছে দেউতাই আমি কোন ক্লাছত পঢ়িছিলোঁ এইটো নাজানিছিলে মানে আৰু মোৰ চাৰ্টিফিকেটখনত এতিয়াও মোৰ জন্মৰ তাৰিখটো আৰু সেইটো ভুলকৈ আছে দেউতাই যিহেতুকে বুদ্ধিৰাম বৰা ছাৰ আছিলে বুদ্ধিৰাম বৰা ছাৰক ক'লে যে সি অমুকত জন্ম হৈছিলে নেকি কিবা এটা দি দিব বুলি বুদ্ধিৰাম বৰা ছাৰে মোৰ এডমিশ্যনটো কৰাইছিলে আৰু সেইকাৰণে সেই দেউতাৰ গাত কোনো দুখ নাই তেতিয়া দিনত তেনেকুৱাই আছিলে দেউতাকবিলাকে বৰ বিশেষ তেনেকৈ নেজানিছিলে বা জনাৰ প্ৰয়োজনো চাগে নাছিলে এতিয়া সেইকাৰণে কিছুমান বস্তুৰ প্ৰতি খুব ভয় আছিলে যেনে ইংৰাজী ভাষাটোৰ প্ৰতি খুব ভয় ক্লাছ 5লৈকেতো আপোনাৰ এজন মুখাৰ্জী হেৰি আছিলে খুৰা আছিলে তেওঁ মানে দেখিলেই ইংৰাজী কথা পাতে এতিয়া মুখাৰ্জী খুৰাক যদি ক'ৰবাত দেখোঁ তেতিয়াহ'লে দূৰতে বিদুৰ মানে একদম হেৰি হয় কিয়নো তেওঁ ইংৰাজীত সুধিব আৰু ইংৰাজীত সুধিলে মই কি উত্তৰ দিম কোনো ঠিক নাই যি কি নহওক তাৰপিছত দেউতা মাহঁতৰ যিহেতুকে খুব আগতে অৰুণাচলৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকৰ আজিকালিও চাগে খুব বদলি হৈ থাকে সেইকাৰণে এটা সময়ত মায়ে সিদ্ধান্ত ল'লে যে তাক হোষ্টেলত থৈ দিওঁ মোক ডিব্ৰুগড় ডন বস্কো হোষ্টেলত থোৱা হৈছিলে তাত অৱশ্যে মই বহুখিনি কথা শিকিছিলোঁ আৰু জীৱনৰ গঢ়টো ধৰি লওক ডিব্ৰুগড় ডন বস্কো স্কুলৰ তাত আমাৰ যিসকল শিক্ষক আছে যিসকল ফাদাৰৰ লগত আমি ডাঙৰ হৈছিলোঁ বৰ ডাঙৰ এটা অৱদান আছে তাৰপিছত মই বিবেকানন্দ বিদ্যালয়লৈ আহিলোঁ বিবেকানন্দ বিদ্যালয়ত মই 11-12 ডিগবৈ তাত মই 11-12 পাছ কৰি মই দিল্লী ইউনিভাৰ্চিটিৰ ৰামজাছ কলেজলৈ গ'লোঁ তেতিয়া ডন বস্কোত ক্লাছ 9-10 মানত আমি কিছুমান কথা শুনিছিলোঁ আৰু মই IAS অফিচাৰ বা ACS অফিচাৰ হ'ব মই তেতিয়া মোৰ মনলৈ নাছিলে বা মই বৰ বিশেষ জনাও নাছিলোঁ মোৰ মন আছিলে ডাক্তৰ হ'বলৈ কিন্তু কি হ'ল মেট্ৰিকত মই 2nd ডিভিজন পালোঁ আৰু মেট্ৰিকত 2nd ডিভিজন পোৱাৰ বাবে কটন কলেজত মই চিট নেপালোঁ কটন কলেজত সেইবাৰ তেওঁলোকে প্ৰথমবাৰ বাবে এটা হেৰি লৈছিল যে মই আৰ্টছ পঢ়িছিলোঁ মানে পঢ়াত বেয়া কাৰণে নহয় দেই আমাৰ দিনত 2nd ডিভিজনৰ পোৱা ল'ৰাবিলাকো পঢ়াত ইমান বেয়া নাছিলে কাৰণে 2nd ডিভিজনতো ধৰি লওক আমি ভাল নম্বৰেই পাইছিলোঁ ধৰি লওক সেইকাৰণে
কিন্তু যি কি নহওক মই কটন কলেজত চিট পোৱা নাছিলোঁ আৰু সেই দুখটো ধৰি লওক কটন কলেজত পঢ়িবলৈ নোপোৱাটো মোৰ দুখটো সদায় থাকি গ'ল সেইকাৰণে দেউতাক লগত মিলি পেলাই এটা গীতো বহুতে মোক কটনত পঢ়া বুলি ভাবে মোৰ মায়াপুৰী সপোনপুৰী কটন কলেজ গীতটোৰ বাবে কিন্তু সেই গীতটো মই কটন কলেজত পঢ়িবলৈ নোপোৱাৰ দুখতহে এই গীতটো মই গাইছিলোঁ বা গীতটো আমি ধুনীয়াকৈ বনাই পেলাই উলিয়াইছিলোঁ তেতিয়া ধৰি লওক আপোনাৰ যেতিয়া আমি বিবেকানন্দৰ পৰা পিছত আমি হেৰিলৈ গুচি গ'লোঁ ৰামজেছ কলেজলৈ গ'লোঁ তাত দিল্লী ইউনিভাৰ্চিটিত আমি এই পৰিৱেশটো পাইছিলোঁ আৰু ডাক্তৰ হ'বলৈ নোপোৱাৰ মূল কাৰণটো আছিলে এইটো যে ছেকেণ্ড ডিভিজন তেতিয়া পাওঁতে আৰু কৈ দিয়ে আৰু যে তোৰ নহ'ব আৰু তোৰ নহ'ব মানে তই আৰ্টছ পঢ় বা তই কমাৰ্চ পঢ় এতিয়া আমাৰ দিনত তেতিয়া মাৰোৱাৰী ল'ৰাবিলাকে চবেই যি হওক বা নহওক তেওঁলোকে কমাৰ্চ পঢ়িছিল যিটো আমাৰ দিনত এটা হেৰি আছিলে যে কি পঢ়িবি তই না মই কমাৰ্চ পঢ়িম আৰু ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাবিলাকে তেওঁলোকে ডাক্তৰ ইঞ্জিনিয়াৰ সেইটো আছিলে আমাৰ সীমিত এটা হেৰিত আমাৰ আছিলে যে পঢ়া শুনাত যদি তই ডাক্তৰ বা ইঞ্জিনিয়াৰ তই হ'ব লাগিব সেইটো ছেকেণ্ড ডিভিজন পোৱাৰ বাবে ধৰি লওক নহ'ল আৰু হয়তো সেইটো সময়ত কোনোবাই কোৱা হ'লে যে তই তেতিয়া কিছুমান কলেজত আমি হয়তো ছায়েন্সত ছিট পালোঁহেঁতেন কিন্তু সেইটো নহ'ল আৰু সেইটো মই ভাগ্য বুলিয়েই লৈছোঁ আৰু তাৰপিছত আমি দিল্লী ইউনিভাৰ্চিটিলৈ যেতিয়া যাওঁ তেতিয়া আমি IASৰ কথাটো শুনিছিলোঁ আৰু তেতিয়া অসম অসামৰিক সেৱাৰ পৰীক্ষা দি পেলাই আমি তাত উত্তীৰ্ণ হৈছিলোঁ গ্ৰেজুৱেশ্যনৰ পিছত আমি পষ্ট গ্ৰেজুৱেশ্যন পাব্লিক ৰিলেশ্যনছত কৰিছিলোঁ আৰু তাৰপিছত হৈছিলে এতিয়া সেইকাৰণে এই বুলি ক'লে ভুল হ'ব যে সৰুতেই এটা সপোন আছিলে লাহে লাহে এই কথাবোৰ আমি যেতিয়া শিকিছিলোঁ বা অসামৰিক সেৱাৰ কথা যেতিয়া বিশেষকৈ ক্লাছ 11-12ত আমি আমাৰ শিক্ষকসকলে কৈছিলে তেওঁলোকৰ পৰা শুনিছিলোঁ দিল্লী বিশ্ববিদ্যালয়ত গৈ বেছিকৈ আমি গোটেই কথাখিনি গম পালোঁ আৰু তেতিয়াৰ দিনত দিল্লী বিশ্ববিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল সৰহ সংখ্যক ছাত্ৰ ছাত্ৰী JNUলৈ গৈছিলে একাডেমিক্সৰ বাবে আৰু দিল্লী বিশ্ববিদ্যালয়ত যিসকলে অসামৰিক সেৱাত পৰীক্ষা যিসকলে দিব বিচাৰে তেওঁলোক তালৈ গৈছিলে সেইকাৰণে পৰিৱেশ এটা তাত তৈয়াৰ হৈ গৈছিলে আৰু যাৰে লগত আপুনি কথা নাপাতক ধৰি লওক প্ৰায় তাত 60-70% ছাত্ৰ ছাত্ৰী অকল চিভিল ছাৰ্ভিচেছৰ কথাই পাতে তেনেকৈ হৈছিলে সেইমতে আমি চিভিল ছাৰ্ভিচেছত যোগদান কৰিছিলোঁ খুব ধুনীয়া আৰু